ইয়াত খালি একো পিকচাৰ নাই, ইয়াতে কোনো পিকচাৰ নাই, চাবা স্বীকাৰ কৰা, মনত ধৰিবা 1 মিনিট টাইম থাকিব, তেওঁ ভিতৰত সোমাই যাব। গাইড এজন লাগে, মই ভিডিঅ'ৰ জৰিয়তে কৈ দিছোঁ। আচ্ছা আচ্ছা, মিউজিয়ামত এজন হিষ্টৰিকেল ইম্পৰ্টেঞ্চটো বুজাবলৈ, যিহেতু ইট ইজ এন এডুকেশ্যনেল টুৰ, চ' বিকজ আই এম নট ফ্ৰম হিষ্ট্ৰী। মই ভিডিঅ'ৰ জৰিয়তে আপত্তি কৰিছোঁ আৰু কৰ্তৃপক্ষক জনাই যাম যাতে গাইড এজনৰ ব্যৱস্থা কৰে। ভণ্টি কেনেকুৱা লাগিলে আজি? বহুত ভাল লাগিছে। আপোনালোকে জানি আচৰিত হ'ব, ইয়াতে 1 লাখ শিৱলিংগৰ এটা কম। তো আজি যিহেতু শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা চাব যোৱা কথা, এইকাৰণে ৰাতিপুৱাই ওলাইছোঁ। বৰ্তমান সময় ৰাতিপুৱা অনুমানিক 6:30 আৰু মই খুব সোনকালে আহি পালোঁ চাপটগ্ৰাম আবৰ ঘৰত। একচুৱেলি আবয়ে স্মাৰ্ট ঘড়ী নতুনকৈ পিন্ধাৰ কাৰণে মোক এনেকৈ দেখুৱাইছে আৰু খুব সোনকালে আবৰ ঘৰত ৰাতিপুৱা যে ব্ৰেকফাষ্ট কৰি লৈ আমি দুইটা একেলগে ওলাই ল'লোঁ আৰু মোৰ গাড়ীয়ে দ্ৰুতগতিত গতি কৰিছে গোৱালপাৰা অভিমুখে। আৰু মই আহি পালোঁ পলিটেকনিক কলেজ গোৱালপাৰা, আৰু পলিটেকনিক কলেজৰ প্ৰিন্সিপাল ছাৰৰ ঘৰত একচুৱেলি আজি এটা পিকনিকৰ আয়োজন কৰা হৈছে। এনেকৈ বহুখিনি আমি ফূৰ্তি কৰিলোঁ আৰু পিছত মই কলেজ কেম্পাছখন অলপ দেখুৱাই ল'লোঁ। খুব সুন্দৰ কেম্পাছ আৰু প্ৰিন্সিপাল ছাৰৰ কোৱাৰ্টাৰ মই দেখুৱাইছোঁ। ইয়াৰ কোৱাৰ্টাৰত আহি পোৱাৰ লগে লগে বাইদেৱে এনেকৈ যিহেতু মিতৰ হয় আদৰণি জনাইছে আৰু খুব সোনকালে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ। ৰাতিপুৱাৰ ব্ৰেকফাষ্টখিনি কৰি লোৱাৰ পিছত ৰাতিপুৱা যিটো পৰিৱেশ পালোঁ, একচুৱেলি ছাৰহঁত 42 বছৰ পিছতো এনেকৈ একেলগে বন্ধু বান্ধৱী লগ হৈ মাজে মাজে সময় কটাইছে। খুব ভাল লগা এটা পৰিৱেশ আৰু এনেকৈ আমি চবে ওলাই ল'লোঁ আমি শ্ৰী সূৰ্য পাহাৰ। আৰু ডাক্তৰণী বাইদেউ নিজে যিহেতু গাড়ীখন চলাইছে, মই বাইদেউ সুধিছোঁ, বাইদেউ আপুনি নিজে চলাইছে। আৰু এনেকৈ আহি পালোঁ শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা। আৰু আহি পায়ে যিহেতু মিৰ্জাৰ পৰা অহা এখন স্কুলৰ ষ্টুডেণ্টখিনিক লগ পালোঁ, বহুখিনি কথাই পাতিলোঁ আৰু খুবেই ভাল লগা এটা সময়। আৰু এনেকৈ মন্দিৰ দৰ্শন কৰি মই ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাব বিচাৰিছোঁ, আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি মই আশা ৰাখিছোঁ। বলে নমো নমো নাৰায়ণ প্ৰসন্ন হয় কৰি মায়াক নিদান আপোনাৰ মহিমা বেকত কৰি দিব কৰি টান এই পাৰ সাগৰ দৈৱ কেনন্দন পুৰীয় মনৰ কাম ভকতৰ সংগ সদায় নিগুছে মুখে এইটো আগুণ নাম ঐশ্বৰক এশবা বিষ্ণু হৰে সত্য জনাৰ্দন শংকৰ ৰাষ্ট্ৰনা পৰম মংগলৰ বিজিত হয় নিখেলাব তাৰা পূৰ্ণ হ'ব মনস্কাম। প্ৰভু ভগৱন্ত ল'ৰা ছোৱালীসকলৰ লগতে আচাৰ্যলৈ বেমাৰ আজাৰ অপায় মংগল বিপদ বিঘিনিৰ পৰা সকলোকে নিৰাময় কৰি আটাইকে সুস্বাস্থ্যৱান কৰি দীৰ্ঘ আয়ু কৰি বুলি আপোনাৰ চৰণতলে সেৱা অৰ্চনা পূজা অৰ্চনাখিনি ধৰিছে। প্ৰভু এই অপৰাধ বিনাশন তজুনাম নাৰায়ণ জানি নাম পকিলো হৰ নানা কোটি নাই কেৱল অপৰাধ ক্ষমা কৰি তুমি দেখিলা হৰি মোক পৰীক্ষা কৰিছেনে ৰাম বুলি হৰিধ্বনি কৰা গৈছে। জয় বিষ্ণু মহাপ্ৰভুক চিন্তি হৰিবলা 33 কোটি দেৱতাক চিন্তি হৰিবলা ওম শান্তি কৃষ্ণ বাসুদেৱায় দৈৱকী নন্দনায় সনন্দ গোপ কুমাৰায় গোবিন্দায় নম নম ওম শান্তি। তাত কোনোবাই দক্ষিণা দিব পাৰিলে দিব পাৰিবা, মাইনা কোনোবাই যদি আছে দিব পাৰিবা। মই এটা উপদেশত নলৰিবা আপুনি ইয়াতে থাকে নেকি ৰাতি? মই যেতিয়া মোৰ ঘৰ বেছি দূৰ নহয়, ইয়াৰ পৰা 1 কিলোমিটাৰ আঁতৰত। আচ্ছা, আপোনাৰ নামটো কি আছে? মোৰ নাম শ্ৰী পবিত্ৰ কুমাৰ চৌধুৰী। আচ্ছা, আপুনি কিমান দিনৰ পৰা ইয়াতে কৰি আছে? মই বৰ্তমান ইয়াতে কাম কৰিব বহু বছৰে হ'ল। আচ্ছা 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 আৰু মই ইয়াৰে ওচৰৰে। আচ্ছা 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 আৰু প্ৰভুৰ কৃপাত মই ইয়াতে তেওঁৰ ধামখনতে মই কাম কৰি থাকোঁ। আচ্ছা 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 আৰু ইয়াতে বহুত ভকত বান্ধৱ আহি থাকে লগ পাই আৰু তেওঁলোকক মই সদায় আশীৰ্বাদ কৰি থাকোঁ। আৰু আজি আপুনি হৈছে নিজে দেখা পাইছে। বহুত ব্যস্ততাৰ মাজত তথাপিও মই অলপমান তুমি সুধিছা, মই তোমাৰ কথাখিনি মই অলপমান আওৰাই দিছোঁ। আৰু এবাৰ কৈ দিয়কচোন শিৱলিংগ কিমান থকা বুলি? ইয়াতে গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনৰ 99,999 শিৱলিংগ আছে। 1 লক্ষৰ এটা কম আছে। সেইকাৰণে ইণ্ডিয়াৰ ভিতৰত দ্বিতীয় পুৰী ধাম বুলি কোৱা হয় বা ছেকেণ্ড কাশী ধাম বুলি কোৱা হয়। লগতে আপুনি ধৰক এওঁ বিষ্ণুৰ বিশ্বৰূপ তেওঁ 12খন বাহুলৈ মূৰত ওপৰত সৰ্প লৈ পদুমৰ ওপৰত থিয় হৈছে। এওঁলোকে 3জন একেলগে আছে, শিৱ নাৰায়ণ আকৌ শিৱ, মাজত গণেশ, এওঁলোক 5জন হৈছে হৰিহৰ। এইফালে আহক বিষ্ণুৰ পদকমল, এইটোৱে ইয়াৰ ওপৰত আছে। পদকমল আছে, পদকমলটো ভিতৰত চাই দিয়া উঠাই লোৱা, পিকচাৰটো উঠাই লোৱা। পদকমলটো এইটো ইয়াতে আছে। পিছফালে অৰ্ধনাৰীশ্বৰ আছে, এজন বৈষ্ণৱ আছে, এওঁলোক 2জন হৈছে ঈশ্বৰৰ দুৱাৰপাল জয় আৰু বিজয়। ইয়াতে ইয়াতে চাৰিওফালে শিৱলিংগ আছে। শিৱলিংগৰ মাজত এয়া আপোনাৰ বিষ্ণু পদকমল আছে। বিষ্ণু কমল চতুৰ্ভুজৰ মাজত আছে। এইটো পদুমৰ পৰা হোৱা শিৱ, এইটো পদুমৰ ভিতৰৰ পৰা হোৱা শিৱটো। ইয়াতে আপোনাৰ 99,999 আৰু শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় কাশী ধাম বুলি কোৱা হয়।
আৰু হিন্দু সনাতন ধৰ্মৰ পোনপ্ৰথমে বস্তুখিনি ইয়াতে তেওঁলোকে আৰম্ভণি কৰিছিল সূৰ্য পাহাৰতে 3টা ভাগত বিভক্ত কৰিছে ইয়াৰ পৰা ওলাই আপুনি সেইফালে এটা ৰাস্তা গৈছে পুখুৰীৰ কাৰণেতে সেইফালে গ'লে বুদ্ধ স্তূপ পাবা মাজেৰে এটা ৰাস্তা গৈছে সেইফালে গ'লে জৈন ধৰ্ম পাবা লগতে সনাতন ধৰ্মৰ বস্তুখিনি একেলগে আছে আৰু সেই দিনৰ পৰা প্ৰভুসকলে ইয়াতে নিজে মাটিৰ তলৰ পৰা আৱিৰ্ভাৱ হৈছে তেতিয়াৰ পৰা পূজা পাঠখিনি চলি আছে আৰু আমাৰ মাঘী পূৰ্ণিমাৰ পৰা বাৰ্ষিক আমাৰ বিষ্ণুৰ বিশ্বৰূপৰ কাৰণে বিশ্ব শান্তিৰ কাৰণে তেওঁৰ যজ্ঞটো পতা হয় 10 দিন 10 ৰাতি হয় আৰু ইয়াত বাহিৰৰ পৰা আমাৰ গোৱালপাৰা জিলাৰ বাহিৰে অন্য ৰাজ্যৰ পৰা অসম ৰাজ্যৰ পৰা অন্য ৰাজ্যৰ পৰা বহুত মানুহ ইয়াতে আহুতি দিবলৈ আহে সেই পূজাটোত গতিকে মই ইয়াৰ পৰাই ভকত আই মাতৃসৱক আহ্বান জনাইছোঁ যাতে আপোনালোকে এবাৰ সূৰ্য পাহাৰত সেই ঐতিহ্যৰ যি আমাৰ পুৰণা শিলাময় মূৰ্তিবিলাক আছে আৰু সেইবিলাক আপোনালোকে আহি তেওঁৰ ওচৰত আহক তেওঁৰ আপোনালোকৰ মনৰ কথাখিনি ব্যক্ত কৰক আৰু আপোনাৰ মনৰ কামনা পূৰ্ণ ফল হ'ব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে এবাৰ আহি আপোনালোকে চাই যাওক আৰু মনৰ কামনাটো ধৰি যাওক বুলি মই ইয়াতে সামৰণি মাৰিছোঁ কৃষ্ণ বহুত বহুত ধন্যবাদ মই দেখুৱালে গোটেইখিনি আৰু বিশেষকৈ মই ওপৰত যাবলগীয়া আছিল ওপৰত আজি যাব নোৱাৰিম কাৰণ কিয় সময় একেবাৰে কম আছিল আৰু ইয়াতে একচুৱেলি ভিডিঅ' বনাবলৈ হ'লে এটা দিন পূৰা লাগিব আৰু মই কৈছোঁৱে যে আপোনালোকে এদিন আহক আৰু সূৰ্য পাহাৰ দৰ্শন কৰি ইয়াৰ পৰা প্ৰভুৰ আশীৰ্বাদ লাভ কৰক খুবেই ভাল লাগিব আৰু এনেকুৱা লাগিছে যেন এইখন ঠাই এৰি মই যাবলৈ মন নাই একচুৱেলি আৰু বহুতো স্কুল ষ্টুডেণ্ট আহিছে মানে ফটো উঠা হৈ গ'ল কেনেকুৱা লাগিল ঘূৰি ভাল লাগিছে হয় নেকি বঢ়িয়া লাগিছে বাইদেউ খুব ধুনীয়া লাগিল মন্দিৰ আগতে আহিছিল কেতিয়াবা নাই ভাই প্ৰথমবাৰ ছাৰ কেনেকুৱা লাগিল আজি ঘূৰি বঢ়িয়া বঢ়িয়া হয় নেকি আগতে আহিছিল কেতিয়াবা নাই বলক ছাৰ হৈ যাব আজি বহুখিনি ঘূৰিলোঁ সময়ো কম হ'ব কেনেকুৱা লাগিল ভণ্টি ভাল লাগিছে আজি ফাৰ্ষ্ট টাইম ঠিক আছে এতিয়া আমাৰ উভতা সময় এতিয়া মই এটা বস্তু উলিয়াম প্ৰভু পানী মাৰি দিলে ওলাব যেতিয়া মই পানী দিম তেতিয়া তোমালোকে দেখা পাবা মোবাইলবিলাকত তোমালোকে ফটোবিলাক উঠাই লৈ যাব পাৰিবা মনত ধৰিবা লগতে মনত ধৰিবা ভাল ফল ফলিব তোমালোকে এইফালে আহা এইফালে আহা তোমালোকে এইফালে ইয়াতে নাহিবা খালি তাত থাকা আৰু ফেৰি আহা দেখা নাপাবা তাত থাকিলে ইয়াত খালি একো পিকচাৰ নাই ইয়াতে কোনো পিকচাৰ নাই চাবা একো পিকচাৰ নাই কিবা দেখুৱাব একচুৱেলি ত্ৰিশুল হয় 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 সাইডত ফুলটো ওলাইছে ধুনীয়াকে দেখিছা হয় তাৰ ওপৰত গণেশটো ওলাইছে দেখিছা এইটো বিষ্ণু মহাপ্ৰভুৰ ওপৰত ওলাইছে নমস্কাৰ কৰা মনত ধৰিবা 1 মিনিট টাইম থাকিব তেওঁ ভিতৰত সোমাই যাব ত্ৰিশুল দেখিছা এইটো শংখ দেখিছা হয় দেখিছোঁ হয় দেখিছা এইটো গদা দেখিছা গদা হয় হয় দেখিছা হয় এইটো ফুলটো দেখিছা চক্ৰটো ফুলটো ধুনীয়াকৈ চোৱা ফুলটো ওলাইছে এইটো গণেশ এইটো গণেশ দেখিছা হয় এইটো ওপৰত বিষ্ণু মহাপ্ৰভু এইটো ওপৰত য'ত পানী পৰিছে ওপৰত চোৱা প্ৰভু ওলাইছে চোৱা প্ৰভু হয় হয় ওলাইছে তোমালোকে শংকৰদেৱ স্কুলত কৰে তোমালোকে কোনখন স্কুলৰ পৰা আহিছা ভালকে কোৱা আমি সৰস্বতী শিক্ষা নিকেতন সৰস্বতী শিক্ষা নিকেতন ক'ত হয় এইখন মিৰ্জা কোন ক্লাছত পঢ়ি আছা 9 ক্লাছ 9 তুমি 10 তোমাৰ নামটো কোৱা অনুৰাগ নাথ তোমাৰ নাম কি স্বপ্নিল কাশ্যপ তোমাৰ নাম ৰাজ প্ৰধান মই কিয় শ্ব হৈছে জানা অনুৰাগ নাথ কোৱাৰ লগে মই ধনজ নাথ
এইকাৰণে ঠিক আছে তোমাৰ দেউতাৰ নাম কোৱা ৰমেশ চন্দ্ৰ নাথ হয় নেকি আচ্ছা এটা হে কেনেকুৱা লাগিল ইয়াতে এই আমাৰ ভালে লাগছে খালি আজি কণী চনি খাইছো ওহো কণী খেলে তো মন্দিৰ সোমাব নোৱাৰিবা নাই আচ্ছা আচ্ছা এনে বাহিৰৰ পৰা চাই বাহিৰৰ পৰা চাইছো আচ্ছা ঠিক আছে মন্দিৰ গৈছো ব্ৰেকফাষ্ট খাইছে না একো নাই মনটো পবিত্ৰ ৰাখি গ'লে হ'ল আৰু ঠিক আছে কি নাম তোমাৰ ৰন্দীপ ছাৰ হয় নেকি ঠিক আছে আজি ভাল লাগিছে এটা না আহিছো বঢ়িয়া মই মানে হঠাৎকে আহিলো বেলেগৰ লগত নাই ঠিক আছে ভাল লাগে ঠিক আছে আৰু স্কুলৰ ষ্টুডেণ্ট লগ পালে ভাল লাগে লাগে ঠিক আছে হ'ব ভালকে চাই লওক এইটো ক'ত গ'ল কি হ'ল ফটোটো কি হ'ল এই মুছা গ'ল হয় নেকি ঠিক আছে ভালকে পঢ়িবি হা চবে ঠিক আছে This is my first visit. 97ত আৰু এই পৰিৱৰ্তন কিমানখিনি দেখিলে পৰিৱৰ্তন বহুত যথেষ্ট পৰিৱৰ্তন হৈছে কালি ইয়াতে এজন ভাল গাইড লাগিছে থাকিলে, মাত্ৰ museum গাইড ত এজন guide লাগে ভিডিঅ'ৰ জৰিয়তে আপত্তি কৰিছোঁ আৰু কৰ্তৃপক্ষক জনাই যাম যাতে গাইড এজনৰ ব্যৱস্থা কৰে ভণ্টি কেনেকুৱা লাগিল আজি বৈদ্য ভাল লাগিছে বহুত ভাল লাগিছে বা মন্দিৰ দৰ্শন কৰিছা তো না ঠিক আছে বঢ়িয়া চবে বঢ়িয়া বাই ঠিক আছে তো এনেকৈ ষ্টুডেণ্টসকলত কথা পাতি বহুতে ভাল লাগিল সঁচাকৈ হয় নেকি তোমাৰ নাম হেৰি কোৱা নামটো কোৱা হা কোনখন স্কুলৰ পৰা একেখন স্কুলৰ পৰা কেনেকুৱা লাগিল ভাল লাগিল ঠিক আছে আজি বতৰটো ভালকৈ পঢ়িবা হা ঠিক আছে আৰু মই দুখিত কাৰণ কিয় শ্ৰীসূৰ্য পাহাৰৰ আৰু বেছি ভিডিঅ' মই ল'ব নোৱাৰিলোঁ কাৰণ যিহেতু আমাৰ হাতত সময় একেবাৰে কম আছিল কাৰণ আজি পিকনিকৰ দিন আছিল এইকাৰণে খুব সোনকালে আমি ইয়াৰ পৰা ওলাই আহিলোঁ আৰু যিহেতু বেছিভাগ সময় মই মানে ষ্টুডেণ্টখিনিৰ লগতে কটালোঁ আৰু এনেকৈ আহি পালোঁ গোৱালপাৰা পলিটেকনিক কলেজ য'ত আমাৰ আজি পিকনিকৰ আয়োজন কৰা আছিল পলিটেকনিক কলেজৰ প্ৰিন্সিপাল ছাৰৰ কোৱাৰ্টাৰত একচুৱেলি আৰু একমাত্ৰ ল'ৰা কুণাল প্ৰিন্সিপাল ছাৰৰ একমাত্ৰ ল'ৰা হয় কুণাল বেংগালুৰুত থাকে তো তাতে কিবা ইঞ্জিনিয়াৰিং মানে চাকৰি কৰি আছে ইঞ্জিনিয়াৰ হয় আৰু ভাল জিম কৰি থাকে মানে আৰু বাইদেউক লগ পাই সুধিলোঁ যে হেল্থ ইজ ৱেল শৰীৰ ভাল তো বাকী চব ভাল ইয়াক কুণালৰ শৰীৰটো দেখি খুবেই ভাল লাগে বহুত জিম কৰি থাকে হেল্ডি হয় তো ভাল লাগে এনেকৈ বহুখিনি কথাই পাতিলোঁ এনজয় কৰিলোঁ আৰু কিছু জমনি কথাও পাতিলোঁ যাতে বেয়া নাপায় কুণালে মই ভিডিঅ'ৰ জৰিয়তে কৈ দিছোঁ আৰু ইয়াৰ শেষত এখন আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ যি স্বাভিমান এখন অসমীয়া গামোচাৰে এনেকৈ সকলোকে মৰম যাচিছে বাইদেউ নিজে বাইদেউ একচুৱেলি আজি বহুখিনি কষ্ট কৰিছে কাৰণ নিজে ৰন্ধা বঢ়া কৰাত বহুখিনি হেল্প কৰিছে ৰাতিপুৱা ব্ৰেকফাষ্ট বনোৱাৰ পৰা আৰম্ভ কৰি মানুহখিনিক সংবিধান কৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আৰু লাষ্টত বহুত হাঁহি মুখেৰে এনেকৈ এখন গামোচা দি পঠিয়াইছে একচুৱেলি চিৰদিন মনত থাকিব দেই বাইদেউ বা ভিডিঅ'টো চাই নে নাচাই নাজানো যদি চাই বাইদেউক মই এইটোৱে জনাম বাইদেউ আপোনাক বহুত ধন্যবাদ আগলৈ কেতিয়াবা নিশ্চয় লগ পাম আৰু ইয়াৰ ডাক্তৰণী বাইদেউৰ লগত বহুখিনি এয়া ভগৱান একচুৱেলি ছাৰৰ নাম ভগৱান হয় মই কৈছিলোঁৱে তেখেত মানে ভগৱানৰ নিচিনাই আৰু কথাই বাতৰাই ব্যৱহাৰে আৰু এনেকৈ আজি মই ভিডিঅ'টো সামৰিছোঁ আৰু কলেজ কেম্পাছখন দেখুৱাইছোঁ বাহিৰৰ পৰাই আৰু এতিয়া মই ওলাই আহিছোঁ যিহেতু আজি আৰু এটা অনুষ্ঠান আছে তাতে যাব লাগিব গতিকে নেক্সট ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই থেংক ইউ বাই বাই ধন্যবাদ বাই বাই